আমাৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1D অংকসমূহ কৰি আছিলোঁ। আজি আহা এই অনুশীলনীৰ 8 নম্বৰ অংকটো কৰোঁ। 8 নম্বৰ অংকটো চোৱা কি কৰিবলৈ কৈ আছে। এটা চাকৰিয়ালৰ ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 150 মিটাৰ। অৰ্থাৎ মানুহজন চাকৰি কৰে আৰু তেওঁৰ কাৰ্যালয়ৰ তাৰ অফিচলৈ দূৰত্ব 2 কিলোমিটাৰ আৰু 150 মিটাৰ। ইমান বাদ যায়। কোনো এটা সপ্তাহত 6 দিন খোজকাঢ়ি কাৰ্যালয়লৈ অহা যোৱা কৰিলে সেই সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজ কাঢ়িবলগীয়া হ'ব। অৰ্থাৎ কিমান দূৰত্ব খোজ কাঢ়িবলগীয়া হ'ব এই দূৰত্বটো উলিয়াবলৈ কৈছে। সপ্তাহত 6 দিন যায়, অৰ্থাৎ আমি সপ্তাহটোত 6 দিন ধৰিম, দেওবাৰটোত নাযায়। দেওবাৰত বন্ধ থাকে, অফিচ নাযায়, গতিকে গোটেই বাৰটোত যায়, 6 দিনে যায়, এদিন নাযায়, কিন্তু আমি 6 দিনৰ হিচাপ কৰিম সপ্তাহত দেই। এতিয়া চোৱা, দূৰত্বটো আমাৰ কি হয় 2 কিলোমিটাৰ 150 মিটাৰ, অৰ্থাৎ এইটো এটা দূৰত্ব। অৰ্থাৎ ধৰা ঘৰৰ পৰা তেওঁ অফিচলৈ গৈছে, এই দূৰত্বটো হ'ল, ইয়াত ঘৰ ইয়াৰ অফিচ, এইটো 2 কিমি, লগতে কিমান আছে আকৌ 150 মিটাৰ হ'ল। এইটো যোৱা বাটটো, আকৌ তেওঁ অফিচৰ পৰা ঘূৰি আহে নহয়, এইটো যোৱা বাট, আকৌ ঘূৰি আহিব নহয় একেই বাটেৰে, তো দূৰত্বটো সমানেই হ'ব। অৰ্থাৎ দিনটোত দুবাৰ অহা যোৱা কৰে, হয় নাই? এবাৰ যায় এবাৰ আহে, ঘূৰি আহে, অৰ্থাৎ এবাৰ যায় এবাৰ ঘূৰি আহে, এবাৰ অহা যোৱা কৰে, দিনটোত এবাৰ অহা যোৱা কৰে। গতিকে ইয়াত হ'ব, এতিয়া বোথ ছাইড ধৰিব লাগিব, 2 ছাইড ধৰিব লাগিব দূৰত্বটো, হ'ব। আমাক দূৰত্বটো 2 ছাইডে ধৰিব লাগিব। এতিয়া কেনেকৈ কৰিম চোৱা আমাৰ অংকটো। এতিয়া প্ৰথম আমি কি কৰিম, এই কিলোমিটাৰ মিটাৰক এটা এককলৈ পৰিৱৰ্তন কৰি ল'ম। হ'ল সমাধান, প্ৰথমতে এটা কৰি ল'ম, 2 কিমি 0.1 মিটাৰ। ডাইৰেক্ট কৈ দিলেও হ'ব, কিন্তু মই দেখুৱাই দিছোঁ তোমাক কিমিতে লৈ যাওঁ দেই, প্লাছ 150, এইটো প্লাছ হৈ আছে নে, যোগ মিটাৰ 2 কিমি। এতিয়া চোৱা, কিমি ডাঙৰ একক, মিটাৰ সৰু একক, তেতিয়া আমি কিলোমিটাৰলৈ লৈ যাম, তেতিয়া হৰণ কৰিব লাগিব। কিহে হৰণ কৰিম? অৰ্থাৎ কিলোমিটাৰ ডাঙৰ এককত লৈ যাম, তেতিয়া হৰণ কৰিম। কিমান কিলোমিটাৰে 1 মিটাৰ? আমি জানো 1000 কিলোমিটাৰ, মনত ৰাখিবা, 1000 মিটাৰে 1 কিলোমিটাৰ। তেতিয়া আমি কিমিত গুচি গ'ল, যিহেতু 1 কিমি সমান 1000 মিটাৰ হ'ব। এতিয়া এই শূন্যৰ লগত এই শূন্য কাটি দিয়ে, 2 কিমি যোগ। এতিয়া চোৱা, ইয়াত শূন্যৰ পাছত কেইটা শূন্য আছে? 2টা আছে। তেতিয়াহ'লে ওপৰৰ সংখ্যা 2 ঘৰ আগত দশমিক বহিব, 2 ঘৰ আছে, এঘৰ 2 ঘৰ আগত দশমিক বহিব, শূন্য লগাই দিয়া, কিমি কিমি। এতিয়া যোগ কৰা, 2ৰ লগত দশমিক নাই নহয় ইয়াত, তেতিয়াহ'লে দশমিক এটা পাতি ল'ম, তাৰপিছত এইটো 0.1 এনেকৈ 0 0 পাতি লোৱা, তেতিয়া কিমান হ'ব? 5ৰ লগত শূন্য যোগ কৰিলে 5, 1ৰ লগত শূন্য যোগ কৰিলে 1, 2ৰ লগত শূন্য যোগ কৰিলে 2, তাৰমানে 2.15 কিমি হ'ল। এইটো লিখিব পাৰা, নহ'লে এটা শূন্য ইয়াত লগাই দিব পাৰা, কিলোমিটাৰ যেতিয়া মিটাৰ হ'ল 2.15 কিলোমিটাৰ। এতিয়া চোৱা, এই দূৰত্বটো কিমান পালোঁ এতিয়া? 2.15, এইটো ঘৰৰ পৰা যোৱা বাটটো কিলোমিটাৰত পালোঁ, হয় নহয়? অৰ্থাৎ অহা যোৱাটো সমানেই কৰিব, যিমান দূৰত্ব গৈছে সিমান দূৰত্ব আকৌ 2.15 কিলোমিটাৰে তেওঁ ঘূৰি আহিব। এতিয়া আমি পাই গ'লোঁ। এতিয়া আমি কৰিম ঘৰৰ পৰা কাৰ্যালয়লৈ হ'ল এটা দিশৰ দূৰত্ব, এতেকে বা এতিয়া হ'ল ঘৰৰ পৰা
কাৰ্যালয়লৈ এটা দিশৰ দূৰত্ব কিমান 2.15 মিটাৰ 2.15 কিলোমিটাৰ হ'ল ঘৰৰ পৰা এটা দিশৰ দূৰত্ব ইমান হ'ল এইটো যোৱা বাটৰ দূৰত্ব বা এটা দিশৰ দূৰত্ব ঘৰৰ পৰা কাৰ্যালয়লৈ এতিয়া আকৌ কাৰ্যালয়ৰ পৰা ঘৰলৈ হ'ল ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা বা দুয়ো দিশৰ দূৰত্ব দুয়ো লিখি দিওঁ দুয়ো দিশৰ দূৰত্ব 2 পূৰণ হৈ যাব 2.15 into 2 কিমি দুই দিশৰ দূৰত্ব হ'ল বা ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা বাটৰ দূৰত্ব এনেকৈ লিখিব পাৰা বা দুয়ো দিশৰ দূৰত্ব লিখি দিলোঁ ঘৰৰ পৰা কাৰ্যালয়লৈ এটা দিশৰ দূৰত্ব ইমান আৰু ঘৰৰ পৰা কাৰ্যালয়ৰ দুয়ো দিশৰ দূৰত্ব হ'ল লৈটো বাদ দিয়া এইটো কাটি দিবা ঘৰৰ পৰা কাৰ্যালয়ৰ এটা দিশৰ দূৰত্ব ইমান ঘৰৰ পৰা কাৰ্যালয়ৰ দুয়ো দিশৰ দূৰত্ব হ'ল লৈ হ'লে মানে যোৱা বুজাব আকৌ হ'ল গতি কৰা বুজাব এইটো কৰি দিয়া হ'ব আমি অংকটো কৰি যিমান গৈ থাকিম তেতিয়া এটা নতুন তত্ত্ব উদ্ভাৱন হৈ গৈ থাকিব দেই এইটো ভুল নুবুজিবা যিমানে কৰি গৈ থাকিম মই তোমালোকক শিকাই গৈ আছোঁ ময়ো শিকি গৈ আছোঁ গতিকে যিমানে কৰি গৈ থাকিবা সিমানে সৰল হৈ যাব আৰু সৰল আৰু সহজত লিখিব পাৰিবা বাক্যসমূহ কৰি গৈ থাকিবা এতিয়া চোৱা এইটো পূৰণ কৰি দিয়া পূৰণটো এটা কৰি দিম দেই 2.152 2 5 গুণ 10 দশমিকৰ কথা একো চিন্তা নকৰিবা 2 5 গুণ 10 একো কৰিলে না 2 এগুণ 2 একে 3 তাৰপিছত 2 দুগুণ 4 দশমিক এঘৰ দুঘৰ আগত আছিলে দুঘৰ কাটি দিয়া তাৰ মানে 2 দিশৰ দূৰত্ব 4.3 কিমি হৈ গ'ল কিলোমিটাৰ ওলাই গ'ল হ'ল এতিয়া হ'ল ইমান পাই গ'লো আৰু হ'ল এতিয়া 6 দিনত এতিয়া 6টা দিনত 6 দিনত লিখিলোঁ 6 দিনৰ 6 দিনৰ 6 দিনৰ খোজ কৰা দূৰত্ব 6 দিনৰ খোজ কৰা দূৰত্বটো কি হ'ব এতিয়া সপ্তাহত খোজ কৰা দূৰত্ব হ'ল লিখি দিব পাৰা সপ্তাহত খোজ কৰা সপ্তাহত 6 দিনৰ খোজ কৰা দূৰত্ব এনেকৈও লিখিব পাৰা বা আমি কি কৰিলোঁ 6 দিনৰ ডাইৰেক্ট লিখিলোঁ খোজ কৰা দূৰত্ব কিমান আছিলে এদিনত কিমান খোজ কাঢ়ে 4.3 6 দিনত ইয়াক পূৰণ কৰি দিয়ে কিমি হ'ল এতিয়া 4 ইয়াতে লিখিছোঁ দেই পূৰণবিলাক মই এনেকৈ কৰি গৈছোঁ যাতে তোমালোকক বুজাবলৈ সুবিধা হয় বুলি ভাবি ভুল নুবুজিবা 36 6 শূন্য গুণ 0 6 3 গুণ 18 18ৰ 1 কৰিলে 6 4 24 একে 25 এঘৰ দুঘৰ আগত দুঘৰ বহাই দিলোঁ হ'ল তাৰমানে কিমান পালোঁ 6 দিনত কিমান পালে 25.80 কিমি হ'ল উত্তৰটো ইয়াতে শেষ হৈছে উত্তৰটো ইমানটোতে শেষ হৈছে কিন্তু তোমাৰ উত্তৰ মালাত কি আছে 25 কিলোমিটাৰ 800 মিটাৰ দি আছে তাৰমানে কেনেকৈ কৰিবা কৰি চোৱা 25 বা এনেকৈ কৰিব পাৰা ইয়াতে সামৰি দিবা একো নাই তো 25
কিমি আছে ন এক কি কৰিবা এতিয়া দুটা ভাগ কৰি দিয়া 800 মিটাৰ 25 কিমি যোগ 0.80 কিমি হ'ল 80 কিমি হৈ গ'ল 0. এতিয়া চোৱা 25 কিমিটো কিমি হিচাপত থাকা আমি ইয়াক মিটাৰত লৈ যাব লাগে হয় নহয় যোগ ইয়াক মিটাৰত লৈ যাবলৈ কিমান কৰিব লাগিব এটা শূন্য লগাই দিবা আগফালে দেখো 0.80 কি কৰা মিটাৰ লৈ যাবলৈ 1000 পূৰণ কৰি দিব লাগিব তেতিয়া কি মিটাৰ গুচি যাব যেহেতু আমি জানো 1 কিলোমিটাৰ সমান 1000 মিটাৰ 25 কিমি যোগ এটো পূৰণ কৰিলে 8 × 8 এটা শূন্য 1 2 3টা শূন্য দশমিক ঘৰ আছিল এঘৰ দুঘৰ হ'ল তো মিটাৰ গুচি গ'ল পূৰণ কৰোঁতে দশমিকৰ কথা একদম চিন্তা নকৰিবা ডাইৰেক্ট পূৰণ কৰি দিবা সংখ্যাৰে 8 × 8 এটা শূন্য 80 লগত লাগি আছিলে 8 লগত এইটো পাতিলোঁ আগৰ শূন্যটো হিচাপ নহ'ব দেই 5ৰ শূন্যটো ইয়াত 3টা আছিল 3টা বহাই দিলা 4টা হ'ল দশমিক এঘৰ দুঘৰ আগতে দুঘৰ পাতি দিলা হৈ গ'ল দশমিকৰ পাছত শূন্য নবহে এতিয়া কিমি যোগ 800 মিলি এতিয়া এইটো উঠাই দিয়া প্লাছটো উঠাই দিয়া কিমি এইটো আমাক শিকিছোঁ ন এনেকুৱা ধৰণৰ 800 মিটাৰ এইটো দিয়া আছে হ'ল ইয়াতে তুমি ডাইৰেক্ট পাতি দিব পাৰা এইটো নকৰি মই কৰিবৰ কাৰণে এইটো দেখাবৰ কাৰণে এইটো দীঘলকৈ কৰি দিলোঁ হ'ব অংকসমূহ অলপ তোমালোকক বুজি পোৱা ধৰণে বুজাবলৈ চেষ্টা কৰি আছোঁ যাতে বুজি পোৱা কিবা এটা শিকা স্কুলত অলপ বেলেগ পদ্ধতিটো শিকাব পাৰে তাৰ কোনো কথা নাই কিন্তু আমি বিভিন্ন কৌশল শিকিব লাগিব অৱলম্বন কৰিব লাগিব অলপ লিখাৰ টেকনিকটো বেলেগ হ'ব পাৰে প্ৰত্যেকৰ বুজাৰ টেকনিক বেলেগ শিকাৰ টেকনিক বেলেগ শিকোৱাৰ টেকনিক বেলেগ গতিকে তেনেধৰণে আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা দেই প্ৰত্যেকৰ পৰাই অলপ লৈ আমি এটা নতুন সৃষ্টি কৰিব লাগিব নতুন দিশত গতি কৰিব লাগিব আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই